নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেতেকী কবিতাটো ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰী কেতেকী কবিতাটোৰ মুঠতে 5টা তৰংগ আছে, কিন্তু আমি ইয়াত পঢ়িবলৈ গৈ আছোঁ তেওঁৰ কেতেকী কবিতাৰ প্ৰথম তৰংগ। আহকচোন কবিতাটো পঢ়াৰ আগত ৰঘুনাথ চৌধুৰীৰ বিষয়ে কিছু কুৱেশ্যন এনচাৰ আমি জানি লওঁ। সাধাৰণ পৰিচয় ইয়াত আপোনালোকৰ সন্মুখতে মই দাঙি ধৰিছোঁ। তেওঁৰ কবিতা পুথি সাদৰী দহিকতৰা কেতেকী, খণ্ডকাব্য কাৰাবালা, কথা কবিতা নৱমল্লিকা আৰু গদ্য পুথি পাছতীয়া। আলোচনী হ'ল মইনা, শিশু আলোচনী, জয়ন্তী আৰু সুৰভিৰ সম্পাদক। অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ 1936 চনৰ সভাপতি ৰঘুনাথ চৌধুৰী আছিল। তেওঁৰ জন্ম 1879 চনত হৈছিল আৰু মৃত্যু 1968 চনত হৈছিল। আহকচোন কবিতাটো চাওঁ। কেতেকী। ক'ৰ পৰা তই আহিলি শুনাই, কোন দিশে যাওঁ উৰি, কিয় বা ফুৰিছ দূৰ দূৰণিত অকলৈ ঘূৰি ঘূৰি, লোকালোক এৰি নিজান ভূমিত নুবুজা ভাষাৰে তই, কি মাত মাতিছ কিহৰ আশাত, নুবুজো বিহগী মই, দেৱৰ দুৰ্লভ আনিছ কি ধন, কাকনো বিলাই দিবি, কিম্বা এই দেশৰ ভাল বস্তুখিনি কোন দেশলৈ নিবি, অলংঘ্য গিৰিৰ শিখৰে শিখৰে থৰ বিননীয়া সুৰ, কেতিয়াবা গৈ তনিতী তীৰৰ নিস্তব্ধতা কৰ দূৰ, বিজন বননিত প্ৰান্তৰ ভূমিত মনত কি লৈ ফুৰো, ক'ত এৰি থৈ পৰাণ মনি অকলৈ অকলি ঘূৰ, জনম লভিছ মানৱ অজ্ঞাত, আছে যি সুন্দৰ ঠাই, শ্ৰদ্ধা শান্তি দয়া দেৱা পাশলাৰে বিচাৰিছে সৰ্বদাই, নিতে ফুলে য'ত প্ৰেম পাৰিজাত, নিকুঞ্জ কানন ভৰি, ভিতৰে সৌৰভ থিৰ সমীৰণে পৰাণ শীতল কৰি, নাই যি দেশত প্ৰাণ প্ৰলোভন, নাই বিভীষিকাৰ ভয়, পুণ্যৰ জ্যোতিয়ে যি প্ৰেম নগৰী কৰি আছে জ্যোতিৰ্ময়, যত অপৰূপ সদানন্দ ৰূপ আছে দিব্য ৰূপ ধৰি, এনেহেন দেশ বিসংগিনী তই কিয় বা আহিলি এৰি, নুবুজো বিহগী অবোধ মানৱে কিহত গৈছ ভুল, কিয় ফুৰিছ পুৰ তই ইনাই বিনাই, কি তোৰ মনত ভুল, বাপ মাও ভাই হাবকো এৰিলি, এৰিলি উপজা ঠাই, গছে পাতে সজা ঘৰটি এৰিলি, কাৰ কি আসুধি পায়, নহয় এই ঠাই নন্দন কানন, নহয় অমৰাৱতী, আচল পিছল আছে বহু বাট, আছে বহু লতি ঘটি, বুজিছনে পখী মায়া কাননত, বিহৰিছ তই আহি, মায়া ভাও জুৰি মায়াবীসকলে লগাব ডিঙিত ফাঁকি, দুষ্ট ব্যাধে তাত মোহৰ পাগৰা পাতিছে সুন্দৰকৈ, কিন্তু পখী তই আগ পাছ গুনি ফুৰিবি সতৰ্ক হৈ, আহিছ বিহগী আলচি মনত, কিবা পাম খাম বুলি, লোভৰ বেসানী আছে আৰু বহু, যাব তোৰ মন ভুলি, নিস্বাৰ্থ মৰম নাপাবি ইয়াত, নাপাবি অমিয়া সুখ, আদৰি সাদৰি কোনেনো মাতিব, কোনে পাতিব দুখ, সুখ দুখৰ এগৰাকী তোৰ আছেনে কোনোবা আৰু, লগৰ লগৰী দেশৰ এফালে আহিছে তেওঁনে বাৰু, ভোক লগা যেনি কোনে দিব আনি গছৰ সুঁৱদি ফল, পিয়াহ লাগিলে কোনেনো পিয়াব আকাশী গংগাৰ জল, দুখ ভাগৰত শীতলী শয্যাত কোনে নিচুকিয়াই থব, কোনে আহি তোৰ মুখনি চাই চুমা এটি খাই যাব, চিৰসুখীজনে নোৱাৰে কদাপি বেজৰৰ ভাৰ ভৱ, তয়ো যে কিমান পাবি দুখ জ্বালা, নোৱাৰো ফুটাই কব, যদিওবা পখী ক্ষুদ্ৰ জীৱ তই শৰীৰৰ শক্তিহীন, কিন্তু সেই শক্তিত বিশ্ব প্ৰেমৰ ৰস বৈ থাকে ৰাতি দিন, বিশ্বৰ মংগল সাধনৰ হেতু বিহগী জনম ললি, পবিত্ৰ প্ৰেমৰ এগাচি দোলেৰে জগত মেৰাই থলি, তোকেই যেন বিধি সৃষ্টি পাতনিতে গঢ়িলে যতন কৰি, প্ৰেমৰ সোৱাদ বিলাব আহিছ দেৱদূত ৰূপ ধৰি, ইপিনে সিপিনে ডিঙি মেলি মেলি কাক চাও জুমি জুমি, কাৰ বিৰহত বিৰহিনী তোৰ গৈছে হৃদয় পমি, কাৰনো বাতৰি আনিছ সাদৰি, কাৰনো পাতিবি কথা, হৃদয় পমোৱা মাত শুনি তোৰ হিয়াত লাগিছে ব্যথা, বিৰহ বাতৰি আনিছ যদি তাৰ কথা নুশুনাবি, মিলন বাতৰি আনিছহে যদি লাৱনী সুৰত গাবি, আহিয়েই তই ভোলালি সাগৰ ভোলালি পৰ্বত বন, অমৃত বৰষা এষাৰি মাততে ফুলালি সংসাৰখন, জন প্ৰাণহীন মৰু প্ৰান্তৰত, গাই সঞ্জীৱনী গান, সজাই তুলিলি ঊষৰ ভূমিত অপৰূপ মৰুধান, প্ৰেমৰ ৰাজ্যত পাতৰাণী হৈ সাধিলি অদ্ভুত কাজ, সংগীতৰ ধাৰা ঢালি প্ৰাকৃতিক পিন্ধালি গাভৰু সাজ, ভুৱন ভুলোৱা অমৃত ভাণ্ডটি কত পালি সখি তই, মৰ জগতক অমৰ কৰিলি বেৱালী প্ৰেমৰ নৈ, শান্ত প্ৰন্থজনে তোৰ সুৰটিকে হৃদয়ত গঢ়ি ধ্যান,
বাটৰ ভাগৰ পাহৰি সকলো পাই গৈ লক্ষ্যস্থান। মাজনিশা তই অকলে অকলে উৰি আহি ক'ৰ পৰা গিৰিশিখৰত তুলি প্ৰতিধ্বনি সজাগ কৰিলি ধৰা। আছিলো মগন মোহ টোপনি নাছিল চেতনা জ্ঞান কিনো নাম গাই ঘুমতি ভাঙিলে বলিয়া কৰিলে প্ৰাণ। দেখিছিলোঁ মই মায়া ভৱনত অলিক সপোন লীলা তোৰ গীত শুনি মুগ্ধ হৃদয়ৰ পৰিল চুঁচনি ঢিলা। লভিছোঁ যদিও মানৱী জনম মানৱী ধৰম নীতি কিন্তু তোৰ গীতে শিকালে প্ৰাণত স্বৰ্গীয় মৰম প্ৰীতি। বীণাৰ ঝংকাৰ মুৰলী ধ্বনি তন্তিনীৰ কুলোতান তোৰেই সুৰত বাজে শিৰবোৰত বিমল প্ৰেমৰ গান। তোৰেই নিচিনা জীৱ আছে দেখি আছে মৰমৰ ভাষা কোমল সাহিত্যিক কটাক্ষ চাৱনি তয়ে নিৰাশাৰ আশা। প্ৰেমৰ শিকনি শিকালি মৰ্তক পিয়ালি অমৃত বিন্দু তোকে আৰ্হি লৈ তৰাৰ মাজত আহিছে বিমল ইন্দু। আপোনালোকক মই কেতেকী কবিতাৰ সম্পূৰ্ণ কবিতাটো ইয়াত দি দিছোঁ। এই কবিতাটোৰ কেতেকী কবিতাৰ প্ৰথম তৰংগহে মই আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ আৰু বিশেষকৈ প্ৰথম তৰংগটোৱে আমাৰ চিলেবাছত আছে আৰু লগতে মই কেতেকী কবিতাৰ বিষয়বস্তুসমূহ দি আৰু অন্য কুৱেশ্যনসমূহ দি অন্য এটা ভিডিঅ' মই আগতে বনাই থৈছোঁ। মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু নহ'লে মোৰ চেনেলত গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰে আৰু যদি অন্য কিবা প্ৰশ্ন উত্তৰৰ প্ৰয়োজন হৈছে তেন্তে মোক কমেণ্ট কৰি দিব মই আপোনালোকক সেইবোৰ যোগান ধৰি দিম। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।